ষ্টুডিঅ'ৰ ঘৰত 7:81 পাৰ হৈ গৈছে আৰু ইয়াৰ লগে লগে আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান বিশেষ মুকলিচৰা। আমাৰ সৈতে উপস্থিত আছে 2017 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা নিখাৰণী হালৈ আৰু দ্বিতীয় শ্ৰেষ্ঠ গায়ক অবিনাশ নেওগ। অনুষ্ঠান প্ৰচাৰিত হৈ থকা সময়ত আপুনি ডায়েল কৰিব পাৰিব 8811092674 এই নম্বৰত। নম্বৰটি পুনৰবাৰ কৈছোঁ 8811092674 এই নম্বৰ যোগে আপুনি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলৰ সৈতে কথা পাতিব পাৰিব। আহকচোন আমি তেখেতসকলৰ সৈতে কথা পাতোঁ, তেখেতসকলৰ মনৰ কথা জানো আৰু তেখেতসকলৰ যি যাত্ৰা সেই যাত্ৰা সম্পৰ্কে আমি অকণমান উমান লওঁ। প্ৰথমে আমি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা নিখাৰণী হালৈৰ কাষলৈকে যাব বিচাৰিছোঁ। আপোনাক আজিৰ অনুষ্ঠানত আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। ইয়াৰ লগে লগে আমি দ্বিতীয় শ্ৰেষ্ঠ গায়ক অবিনাশ নেওগকো আমি স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। পিছে হয়তো অবিনাশৰ যি কণ্ঠ সেই কণ্ঠ হয়তো শ্ৰোতাসকলৰ বাবে চিনাকি। তথাপিতো আমি আজিৰ অনুষ্ঠানত দুগৰাকী শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ আমি নিখাৰণী হালৈ শ্ৰেষ্ঠ গায়িকাগৰাকীক হয়তো আমি প্ৰথমবাৰৰ বাবে ষ্টুডিঅ'ৰ মজিয়াত পাইছোঁ আৰু আপোনালোকেও নিশ্চয়কৈ শিল্পীগৰাকীৰ কণ্ঠৰ সুমধুৰ সুৰীয়া গীত লগতে মনৰ কিছু অনুভৱ জানি নিশ্চয়কৈ আপ্লুত হ'ব। আহকচোন আমি কিনো কয় নিখাৰণী হালৈ মনৰ ভিতৰত গুজৰি গুমৰি থকা কিছু কথা আমি জানো আৰু গুণগুণাই হয়তো আহি থকা সময়ত কোনো গীতৰ কলি হয়তো গুণগুণাই আহিছিলে। আহকচোন সকলো কথা আমি উমান লওঁ নিখাৰণী হালৈৰ কথা। ষ্টুডিঅ'লৈ আহি আচলতে কেনেকুৱা লাগিছে? সঁচাকৈ খুবেই ভাল লাগিছে। মই ৰেডিঅ' লুইটলৈ প্ৰথম আহিছোঁ আৰু মই ৰেডিঅ' লুইটৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক ইয়ালৈ মাতি আনিছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ দিছে। নাজানো কিমানখিনি ভালকৈ গাব পাৰিম, মই ট্ৰাই কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু শ্ৰেষ্ঠ গায়িকা বুলি কোৱাৰ লগে লগে সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2017 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা। সঁচাকৈ খুব সুন্দৰকৈ গীত পৰিৱেশন কৰে আৰু যাৰ বাবে শ্ৰেষ্ঠ গায়িকাৰ সেই মুকুট শিৰোধাৰ্য কৰিবলৈ সক্ষম হৈছে। আমি গীত শুনিম, গীত শুনাৰ আগতেই আমি কিছু কথা জানিব বিচাৰিছিলোঁ যদিও প্ৰথমে আমি নিখাৰণীৰ পৰা এটি সুন্দৰ গীত আমি শ্ৰোতাসকলক উপহাৰ দিব বিচাৰিছোঁ। কোনটো গীত এই মুহূৰ্তত আপুনি পৰিৱেশন কৰিম বুলি ভাবিছে? যিহেতু আজি নমামী ব্ৰহ্মপুত্ৰ উদ্বোধন হৈছে, হয়, তো মই বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ব্ৰহ্মপুত্ৰক লৈ লিখা এটি গীত গাব লৈছোঁ। মোৰ খুবেই প্ৰিয় গীত। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा हो गंगा तुम हो गंगा बहती हो क्यों নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাবে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ নীৰৱ সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পাংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি
যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমি যদি ব্ৰহ্মাৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰ জগাই নোতোলা কিয় that oh man river we must know something but don't say nothing he just keeps rolling he keeps on rolling along विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा बहती हो क्यों খুব সুন্দৰকৈ গীতটো পৰিৱেশন কৰিলে আৰু আপোনালোকে নিশ্চয় শুনি খুব ভাল পাইছে মই কিন্তু ভাল পাইছোঁ পিছে সাগৰিকা কেনেকুৱা পাইছে ভূপেন দা সঁচাকৈ বহুত ভাল লাগিছে এইখিনিতে মই নিশাক এটি কথা সুধিব বিচাৰিম ঘৰৰ ফালৰ পৰা কিদৰে উৎসাহ যোগাইছিল গীত গোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতা দুটাই মানে খুবেই ইণ্টাৰেষ্টেড হয় মিউজিকৰ প্ৰতি মোক সৰুৰে পৰা মই ক্লাছ 3ৰ পৰা আচলতে ক্লাছ 3ৰ পৰা মিউজিকৰ শিক্ষা দিছিলে প্ৰথমতে ঘৰতে দিছিলে দেউতাই তবলা বজায় তো প্ৰথম অৱস্থাত মই ঘৰতে সেই শিক্ষাখিনি গ্ৰহণ কৰিছিলোঁ তাৰপিছত মোক ধমধমা সমলয় সংগীত বিদ্যালয়ত এডমিশ্যন লোৱাই দিলে ক্লাছিকেল মিউজিকৰ তেনেকৈ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত কম্পিটিশ্যনবিলাক কৰিলোঁ আকৌ মোৰ শুভাকাংক্ষী আছে বহুখিনি তেওঁলোকৰ পৰা যথেষ্টখিনি হেল্প পালোঁ তেনেকৈ আগবাঢ়ি আছোঁ ক'বলৈ গ'লে গোটেই ঘৰখন এক সাংস্কৃতিক পৰিৱেশৰে ভৰপূৰ আৰু তোমাৰ আপোনাৰ দেউতাই কৈছিলে যে দেউতাই তবলা বজায় বুলি কৈছিলে গতিকে তেখেতৰ নামটো আমি এই মুহূৰ্তত ল'ব পাৰোঁ নেকি হয় মোৰ দেউতাৰ নাম শ্ৰীযুত খগেন হালৈ তেখেতৰ সুযোগ্য পুত্ৰী গতিকে খুব ভাল লগা এক পৰিৱেশ নিশ্চয়কৈ যেতিয়া ঘৰখনত একেলগ হোৱা যায় আৰু এইখিনিতে আমি সুধিব বিচাৰিছোঁ যে ঘৰত আৰু আপোনাৰ কোন কোন আছে মোৰ বা আছে ভণ্টি আছে ভাইটি আছে তেখেতসকলো সংগীতৰ সৈতে জড়িত নেকি হয় হয় মোৰ বা আচলতে তেনেকুৱা শিক্ষা গ্ৰহণ কৰা নাছিলে যদিও তাই মানে সৰুৰ পৰা বহুত ইণ্টাৰেষ্টেড আছিলে আৰু গীতবিলাক নিজেই শুনিছিলে ৰেডিঅ'ত শুনিছিলে বেছিকেলি তাই ভূপেন হাজৰিকা খগেন মহন্তৰ গীতবিলাক নিজেই শুনিছিলে আৰু তেতিয়াতো মই বহুতখিনি সৰু আছিলোঁ আৰু তাই সেইবিলাক ৰেডিঅ'ৰ পৰা শুনিছিলে আকৌ লিখিছিলে লিখি পেলাই তাই মোক গোৱাইছিলে তেতিয়া তাৰপিছত মোৰ পাপৰি বা তাই মানে মধ্যমালৈকে শিকিছিলে মিউজিক তাৰপিছত পঢ়াৰ কাৰণে তাই মিউজিকটো অনুষ্ঠিতভাৱে এৰিব লগা হ'ল যেতিয়া ঘৰত সকলোৱে একগোট খোৱা হয় তেতিয়া কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় বাৰু এইটো ক'বই নালাগে আৰু এতিয়া মই ইউনিভাৰ্চিটিত আছোঁ সঁচাকৈ মই সেই মুহূৰ্তবিলাক বহুত মিছ কৰি আছোঁ সদায় গধূলি প্ৰেয়াৰটো হয়ে তাৰে পিছত মানে গোটেইবিলাক একগোট হওঁ মোৰ দেউতাই তবলা লয় মই হাৰমনিয়াম লওঁ আৰু বা ভণ্টি ভাইটি গোটেইকেইটাই বহি পেলাই মানে মিউজিকৰ চৰ্চা হয় কোনোবাটো গান মই নাজানো সিহঁতে গাইছে বা সিহঁতে নাজানিছে মই গাইছোঁ তেনেকুৱা মানে খুব ধুনীয়া পৰিৱেশ এটা সেইটো ইয়াত আহি মানে বহুত মিছ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খুব সুন্দৰকৈ কথাখিনি কৈছে যিহেতু ঘৰখনৰ কথা ওলাইছে আপোনাৰ সেই ভাল লগা বা আপোনাৰ প্ৰিয় সেই ঠাইখনৰ কথাও এই মুহূৰ্তত যদি আমি নুসুধো হয়তো আধৰুৱা হৈ থাকিব গতিকে সেই প্ৰিয় ঠাইখন আপোনাৰ কি বাৰু খাগ্ৰাবাৰী মোৰ গাঁৱৰ নাম খাগ্ৰাবাৰী ডিষ্ট্ৰিক্ট মোৰ বাক্সা পৰে বাক্সা ডিষ্ট্ৰিক্ট পৰে যেতিয়া অবিভক্ত আছিলে তেতিয়া হয়তো নলবাৰী হয় হয় তেতিয়া নলবাৰী আছিলে অবিভক্ত নলবাৰী এতিয়া বাক্সা ডিষ্ট্ৰিক্ট
যি কি নহওক আমি নিশাৰাণীৰ পৰা আমি বহুতো গীত শুনিম, মনৰ অনুভৱো আমি জানি যাম। শ্ৰোতা বন্ধু, আপুনি যদি নিশাৰাণীৰ পৰা কোনো কথা জানিব বিচাৰিছে অথবা গীত শুনিব বিচাৰিছে, আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰিব 8811092674 এই নম্বৰত। কিন্তু আমাৰ সৈতে আছে খুব চুপচাপকৈ গীটাৰ বজাই আছে আপোনালোক সকলোৰে মৰমৰ অবিনাশ নেওগ। আৰু অবিনাশ নেওগকো আমি এটি গীত পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব সুন্দৰ কণ্ঠৰ অধিকাৰী, ঈশ্বৰ প্ৰদত্ত বুলি ক'ব লাগিব। খুব সুন্দৰকৈ অবিনাশে গীত গায়। অবিনাশ, হয়, কোনটো গীত গাব বাৰু? পোনপ্ৰথমতে মই আচলতে আজি পুনৰ ৰেডিঅ' লুইটক আকৌ এবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আপোনালোকৰ লগত ৰেডিঅ' লুইটৰ এই পৰিয়ালটোৰ লগত সম্পৰ্ক মোৰ যথেষ্টখিনি গভীৰ হৈ পৰিছে এই 2টা বছৰত। যাবই হ'ল ইউনিভাৰ্চিটি এৰি। গতিকে আজি ভাল লাগিছে আকৌ এবাৰ যে এনেদৰে আপোনালোকৰ লগত অনুষ্ঠান কৰিব পাইছোঁ। খুবেই মই আনন্দ অনুভৱ কৰিছোঁ। লগতে নিশাৰাণী আছে আৰু তাতকৈ মোৰ খুব মৰমৰ ভণ্টি সাগৰিকাৰ লগত আজি মই অনুষ্ঠান এনেকৈ কৰিব পাই খুব ভাল লাগিছে। মই প্ৰথমতে এটি গীত গাব বিচাৰিছোঁ। আচলতে গীতটি মোৰ গুৰু, তেওঁ মোৰ দাদাও হয়, ৰণ কোঁৱৰ বুলি, শিৱসাগৰৰ। তেওঁ এটি গীত প্ৰস্তুত কৰিছিলে। এগৰাকী মাতৃৰ যিখিনি বেদনা, সেই মাতৃৰ বেদনাখিনিক তেওঁৰ পুত্ৰই কিদৰে বৰ্ণনা কৰিছে, তেনেদৰে মই এটি গীত গাব বিচাৰিছোঁ। অবিনাশ, আমাৰ হাতলৈ এটি ফোন কল আহিছে, আমি ফোন কলটি লৈ ল'ব বিচাৰিছোঁ। নিশ্চয়। হেল্ল', হেল্ল'। হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে, আপোনাৰ নামটি জনাব। হেল্ল', হয়, আপোনাৰ মাতটো অস্পষ্ট হৈ আহিছে, পুনৰবাৰ আপুনি জনাব। কাৰ গীত বুলি ক'লে? খগেন মহন্ত। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোন কৰাৰ বাবে। যি কি নহওক, এতিয়া অনুৰোধ আহিছে, কিন্তু তেখেতৰ নামটো আমি স্পষ্টকৈ আমি শুনিব নাপালোঁ। যি কি নহওক, অনামী বন্ধুগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোন কৰাৰ বাবে। লগতে এটি খগেন মহন্তৰ গীত নিশাৰাণীক গাব ক'লে নে অবিনাশক ক'লে মই ধৰিব নোৱাৰিলোঁ। যি কি নহওক, সেই অনুৰোধটো আমি ৰাখিম। আমি এটি গীতৰ মাজলৈকে যাব বিচাৰিছোঁ অবিনাশ। হয়, নিশ্চয়। মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া গীত, মোৰ খুব প্ৰিয়। এজুপি তুলসী চোতালৰ আগতে আয়ে শলিতা জ্বলা সন্ধিয়া পৰতে আয়ে শলিতা জ্বলা সন্ধিয়া পৰতে। আচলতে ল'ৰাটোৱে কৈছে মাকৰ কথা, দুখখিনি দেখি। নাহিবি ধুমুহা জাক, দয়া কৰি দূৰতে থাক, নেলাগে খেলিব হেতালি আৰু আইৰুকা কপাল এন্ধাৰলে নেথেলিবি আৰু নোৱাৰো চাব আইৰ চকুৰো জোনা দিয়া চতিয়া এজুপি তুলসী চোতালৰ আগতে আয়ে শলিতা জ্বলা সন্ধিয়া পৰতে। ধন্যবাদ। খুব সুন্দৰ, খুব সুন্দৰকৈ তুমি গীতটো গালা। সঁচাকৈ বহুত ভাল লাগিছে। হয়, অশেষ ধন্যবাদ। আমি সঁচাকৈয়ে যিসকলে গীত পৰিৱেশন কৰে, সঁচাকৈ এক ঈশ্বৰ প্ৰদত্ত সেই গুণ
যেন থাকে তোমাৰ বা নিশাৰাণীৰো খুব সুন্দৰ এই কণ্ঠ আছে, গতিকে সেই কণ্ঠৰ অধিকাৰী হোৱাটো খুবেই ডাঙৰ কথা। যি কি নহওক আকৌ আমি নিশাৰাণীৰ কাষলৈকে আহিছোঁ। আপুনি যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান অৰ্জন কৰিলে, সেইখিনি সময়ৰ অনুভৱটো আমি জানিব বিচাৰিছোঁ। কিন্তু এইখিনি সময়ত আমাৰ হাতলৈ এটি ফোন কল আহিছে, আমি ফোন কলটি লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল', হয় আমি শুনি আছোঁ। আপুনি হয় বৰ্মন ডাঙৰীয়া কওক। আমাৰ হেল্ল', হয় শুনি আছোঁ, আপুনি কওক। আজি আচলতে দুগৰাকী শ্ৰেষ্ঠ গায়ক গায়িকা ষ্টুডিঅ'ত উপস্থিত আছে। হয়, গতিকে খুবেই ভাল লাগিছে। তেওঁলোকৰ মই পোনপ্ৰথমতে দুয়োগৰাকী গায়ক গায়িকালৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। ধন্যবাদ বৰ্মন ডাঙৰীয়া। হয় হেল্ল', হয় আপুনি ক'ব পাৰে। কথাটো হ'ল কি, আজি শ্ৰেষ্ঠ গায়িকা নিশাৰাণী পোনপ্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ। হয় হয় অবিনাশ নেওগ খুবেই চিনাকি নাম এটা। হয় নিশ্চয় অবিনাশৰ নামটো শুনি মনত পৰিছে ভাৰত বৰ্মন এগৰাকী চিনাকি শ্ৰোতা। হয় হয় নিশ্চয় হয়। গতিকে যি নহওক, মই গান আচলতে কি অবিনাশৰ গানটো শুনি আচলতে খুবেই ভাল লাগিল। লগতে নিশাৰাণীয়ে ভূপেন হাজৰিকাৰ যিটো গান গালে, সঁচাকে আচলতে নিশাৰাণী শ্ৰেষ্ঠ গায়িকা। ধন্যবাদ। গানটোৱে মানে প্ৰমাণ কৰি দিছে। গতিকে দুয়োগৰাকী শিল্পী মই মানে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আৰু মই অবিনাশ নেওগৰ পৰা তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মানে সংগীত বিভাগৰ প্ৰতিযোগিতা হৈছিলে, তাত ইমান সুন্দৰকে এটা জ্যোতি সংগীত পৰিৱেশন কৰিছিলে। সেই জ্যোতি সংগীতটো মই শুনিছো। গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে মই সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা জ্যোতি সংগীতটো অবিনাশৰ কণ্ঠত শুনিব বিচাৰিছো। হয় নিশ্চয়। আৰু লগতে অকণমান মই বেলেগ এটা কথা শুনিব বিচাৰিছো। সেই কথাটো হৈছে কি, যে যেতিয়া প্ৰতিযোগিতাত মানে বিজয় মুকুট পিন্ধি ছাত্ৰ ছাত্ৰীসকল নিজ হোষ্টেলে উভতি আহে, উভতি অহাৰ পিছত তেওঁলোকে এটা সুন্দৰ চিঞৰ মাৰি আহে। গতিকেতো সাগৰিকা, নিশাৰাণী, অবিনাশ গোটেইকেইটাই গম পায়। এতিয়া সেই চিঞৰটো শুনিব বিচাৰিছো, যেনেকে তেওঁলোকে চিঞৰি পেলাই হোষ্টেললৈ আহে, ঠিক তেনেধৰণে খুব ভাল লাগিব শুনিলে। নিশ্চয় নিশ্চয়, তেখেতসকলে নিশ্চয়কৈ সেই অনুৰোধকেইটা গোটেইকেইটা ৰাখিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ আপুনি কথাখিনি তেখেতসকলক আশীৰ্বাদসূচক কথাখিনি কৈছে, উদগনি জনাইছে, তাৰ বাবে আমিও কৃতজ্ঞ। এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। তেখেতে খুব সুন্দৰকৈ কথাখিনি কৈছে আৰু নিশাৰাণী আৰু অবিনাশক আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণা যোগাইছে। আৰু বিশ্ববিদ্যালয়ত যেতিয়া অবিনাশৰ কথা কৈছে, যিটো গীত জ্যোতি সংগীত এটি খুব সুন্দৰকৈ গোৱাৰ কথা কৈছিল, গতিকে সেই গীতটো গোৱাৰ কথা কৈছে। আৰু হোষ্টেললৈ যোৱাৰ সময়ত যিটো বিজয় ধ্বনি এটা হোষ্টেলৰ, সেইটো আমি তেখেতক নিশ্চয়কৈ শুনাম। কিন্তু আমি সাগৰিকা আৰু নিশাৰাণীহে হয়তো যিহেতু মই হোষ্টেলত নাথাকোঁ, ডাঙৰীয়াৰ এইটো যি মানে ক'লে সেইটো মই ৰাখিব নোৱাৰিম। কাৰণ আজি যদি মই চিঞৰি দিওঁ, কালিলৈ মোৰ মাত নোহোৱা হৈ থাকিব। আৰু মই আহিব লাগিব বৰ্মন ডাঙৰীয়া। এবাৰ মই আপোনাক লগ পালে নিশ্চয় শুনাম। সেইটো বাৰু আমি তোমালোক দুয়োগৰাকীয়ে লগে ভাগে কৰি দিবা। কিন্তু এইখিনি সময়তে আমি আকৌ নিশাৰাণীৰ কাষলৈকে গৈছোঁ, কাৰণ আমি কথা পাতি আছিলোঁ যে এটি গীতৰ কথা আমি কৈ আছিলোঁ। গতিকে আমি নিশাৰাণীৰ কাষলৈকে আহিছোঁ। আমি জ্যোতি সংগীত মই তেখেতৰ অনুৰোধটো ৰাখিম। নিশ্চয়। আমি কথা পাতি আছিলোঁ যে নিশাৰাণীয়ে যিটো শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে, সেইখিনি সময়ৰ অনুভৱৰ কথা আমি জানিব বিচাৰিছিলোঁ। সেইখিনি সময় আচলতে মোৰ জীৱনৰ অতিকে চিৰস্মৰণীয় সময় হ'ব। হয়, খুবেই ভাল লাগিছিলে। এটা সপোন আছিলে মোৰ যে ইউনিভাৰ্চিটিত বেষ্ট ছিংগাৰ হ'ম এদিন। আৰু মই MNC গাৰ্লছ কলেজৰ পৰা অহা, তাত মই দুবাৰ শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ।
তাৰপিছত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আহিলোঁ প্ৰথম বছৰত মই প্ৰাইভেট হোষ্টেলত আছিলোঁ আচলতে হয় লংকেশ্বৰত ৰয়েল গাৰ্লছ হোষ্টেলত আছিলোঁ তেতিয়া মই এই সুবিধাখিনি পোৱা নাছিলোঁ যে মানে ৰিহাৰ্চেল কেনেকৈ কৰিম কাৰণ প্ৰিপেৰেশ্যন কৰিব নোৱাৰিলে কম্পিটিশ্যন কৰি লাভ নাই একো হয় তাৰপিছত যেতিয়া মই লংকেশ্বৰত আছিলোঁ তেতিয়া প্ৰথম বছৰত মোৰ খুব বেয়া লাগিছিলে আচলতে হয় যে মই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব পৰা নাই তেতিয়া অবিনাশহঁতে গাইছিলে মই চাবলৈ আহিছিলোঁ তেতিয়াই মই ভাবিছিলোঁ যে নেক্সট ইয়াৰ মই কৰিম খুব ভালকৈ কৰিম ভালকৈ প্ৰিপেৰেশ্যন কৰি কৰিম যাতে মোৰ সেই সপোনটো বাস্তৱায়িত হয় তাৰপিছত মই RCC4 গাৰ্লছ হোষ্টেললৈ আহিলোঁ আহি পেলাই যেতিয়া ভাৰ্চিটি উইকৰ ডেট দিলে তেতিয়াৰ পৰাই মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ তেনেকৈ যেতিয়া মোৰ ভবামতে মই ৰিজাল্টটো পালোঁ আচলতে সেইখিনি সময়তকৈ সুখৰ সময় একো থাকিবই নোৱাৰে আৰু সঁচাকৈয়ে বিজয়ৰ সেই সময়খিনি সঁচাকৈ এক স্মৰণীয় আৰু যিখিনি এইখিনিত মই ক'ব খুজিম যে হয়। আচলতে এই যিটো সাফল্য সেই হয়। সাফল্যটো অকল মোৰেই সাফল্য নহয় মোৰ আৰু যিমানখিনি মানুহে কষ্ট কৰিছিলে যিমানখিনি মানুহে মোক ইনস্পায়াৰ কৰিছিলে গোটেইবিলাকৰে সাফল্য হয় আচলতে আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম এই প্ৰতিযোগিতাৰ দৌৰত তুমি অৱতীৰ্ণ যেতিয়া হৈছিলা হয় তেতিয়া সেই আগৰ যিখিনি সময় আৰু এতিয়াৰ সময় হয়। কিমান ঘণ্টাকৈ এই সংগীতৰ চৰ্চা অব্যাহত ৰখা হৈছিলে আচলতে মই খুব বেছি প্ৰেক্টিছ কৰিব নোৱাৰোঁ আৰু হোষ্টেলৰ পৰিৱেশটো সকলোৱে জানেই হয় সেইকাৰণে মই খুব বেছি প্ৰেক্টিছ কৰিব নোৱাৰোঁ তথাপি ৰাতিপুৱাৰ সময়ত মই 1 ঘণ্টা আৰু গধূলি যেতিয়া আমাৰ প্ৰেয়াৰ হয় হয় প্ৰেয়াৰৰ পিছত 1 ঘণ্টা মই প্ৰেক্টিছ কৰোঁ আৰু এতিয়াও কৰোঁ আগতেও কৰিছিলোঁ যি কি নহওক আমি নিশাৰাণীৰ পৰা এটি গীত শুনিম কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ এটি ফোন কল আহিছে আমি ফোন কলটি লৈ লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাব ইতিমধ্যে আমাৰ সংযোগ বিচ্ছিন্ন হৈ গৈছে আমি নিশাৰাণীৰ পৰা আৰু এটি গীত শুনিব বিচাৰিছোঁ ঠিক আছে যিহেতু আগৰ ফোন কলত খগেন মহন্তদেৱৰ এটি গীত শুনিব বিচাৰিছিলে তো মই তেখেতৰ এটি গীত গাইছোঁ নিশ্চয় কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল জুনুক জুনুকিনো বাজে কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল জুনুক জুনুকিনো বাজে তোমাৰ সিটো পোলাত চিঠি নামে অসংখ্যাত তোমাৰ সিটো পোলাত চিঠি নামে অসংখ্যাত অদ্ভুত কিনো বস্তু ৰাজে ঝুনুক ঝুনুকিনো বাজে কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল ঝুনুক ঝুনুকিনো বাজে বিদেশত আছে পতি ঘৰত ৰৈছে সতি মৰম বাতৰি কিবা যায় বিৰহত পৰা নাৰী মাগে প্ৰেম শান্তি বাৰী বিৰহত পৰা নাৰী মাগে প্ৰেম শান্তি বাৰী প্ৰণয় জনাই পিতৃৰ সন্দেহ বাৰ্তা মাতৃৰ ভাৱনা চিন্তা বন্ধুৰ সাদৰ সম্ভাষণ হতাশাৰ আশাবল আঁতৰৰ চকু জল হতাশাৰ আশাবল আঁতৰৰ চকু জল শোকাৰ্তৰ মধুৰ শান্তন প্ৰভুৰ আদেশ বাণী ভীত
মন সাগৰৰ নানা গতি চিন্তা বিবেচনা মন সাগৰৰ নানা গতি চিন্তা বিবেচনা চিঠি ৰূপে কিটো পোলাবাখি কৈ যোৱা ডাকোৱাল খোজি কিয় কোবাল জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে আৰু যিগৰাকী শ্ৰোতাই অনুৰোধ কৰিছিলে সেই অনুৰোধটি ৰক্ষা কৰিলে এই মুহূৰ্তত আমাৰ হাতলৈ ফোন কল এতিয়া আহিছে আমি ফোন কলটি লৈ লৈছোঁ হেল্ল' হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাব মোৰ নাম শ্ৰী ডাবু নাৰায়ণ কোঁৱৰ ডাবু নাৰায়ণ কোঁৱৰে ফোন কৰিছে আমালৈ গতিকে ডাবু নাৰায়ণ বুলি ক'লে কোন সেইগৰাকী ব্যক্তি আমি ক'ব নালাগে আমাৰ ষ্টুডিঅ'লৈ ফোন কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে কিন্তু আমাৰ ষ্টুডিঅ'ৰ থকা শিল্পী কেইগৰাকীক আপুনি কি ক'ব বাৰু মোৰ খুব ভাল লাগিলে দুয়োগৰাকী শিল্পীৰ কণ্ঠত আচলতে খুব সুন্দৰ সুন্দৰ গীত শুনিবলৈ পালোঁ আৰু সেইকাৰণে খুব ভাল লাগিছে বিশেষকৈ মোৰ এটা খুব সুন্দৰ মই খুব ভাল পোৱা এটা গীত ইতিমধ্যে কোনোবা অনুৰোধো কৰিলে আৰু তাৰপৰা মই শুনিবলৈ পালোঁ কৈ যোৱা ডাকোৱাল কিন্তু বিশেষকৈ নিশাৰাণীৰ কণ্ঠত মই অন্য গীত শুনিব বিচাৰিম যিটো গীত আচলতে মোৰ অন্যতমভাৱে প্ৰিয় গীত আৰু মই জানো যে নিশাৰাণী সেই গীতটো খুব সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিব যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু তাতে শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰী গতিকে মই আশা কৰিম তেওঁ যেন মনলৈ উভতি আহে ল'ৰালি নাইবা পাখি পাখি এই মন এই দুটা গানৰ ভিতৰত যিকোনো এটা গাই শুনাই কাৰণ মই ভাবোঁ যে এই সুন্দৰ মুহূৰ্তত বাহিৰত যে ৰিমঝিম বৰষুণ গতিকে শৈশৱলৈ যিহেতু উভতি যাবলৈ মন যায় এনেকুৱা গীতবোৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে আৰু তেখেতসকলক উদগনি জনাইছে আৰু এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ আমালৈ ফোন কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এতিয়া অনুৰোধ ডাবু নাৰায়ণে অনুৰোধ জনাইছে কিন্তু আমি সেই অনুৰোধ আমি ভূপেন দা কিয়নো গান দুটা আমি দুইজন ছিংগাৰকে যদি গাব দিওঁ ভাল লাগিব ন নিশ্চয় ইয়াৰ আগতে আমি আমাৰ এটি অনুৰোধ আছিলে যে জ্যোতি সংগীতৰ আমি গীতটিৰ মাজলৈকে যাওঁ আচলতে ভৰত বৰ্মন ডাঙৰীয়াই মই যেতিয়া যোৱাবাৰ ভাৰ্চিটি উইকত অংশগ্ৰহণ কৰিছিলোঁ মই সাধাৰণতে জ্যোতি সংগীতবোৰ খুব সাধাৰণ জ্যোতি সংগীতবোৰেই লওঁ কম্পিটিশ্যনত যোৱাবাৰ মই লুইতৰে পানীত জাবিকৈ গাইছিলোঁ কিন্তু এইবাৰ মই এটি খুব খুব ভাল লগা গীত গাইছিলোঁ কোনে গছে গছে পাতি দিলে গতিকে মই এইবাৰ তেখেতক সেইটো গীত শুনালে হয়তো তেওঁ বেছি ভাল পাব গতিকে মই সেইটো অকণ শুনাই দিছোঁ নিশ্চয় হয় কোনে গছে গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই ৰাম ৰাম গোন্ধকে ধিয়াই গোন্ধকে ধিয়াই কোনে গোলাপী সুখীক এনে হাঁহি দিলে ৰূপতে ৰাঙে চৰা উৰণি তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলে বিলাই দিলেহি বিলাই কোনে গছে গছে পাতি দিলে ধন্যবাদ
ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ গীতটি গোৱা হ'ল আৰু শ্ৰোতাসকলে শুনি নিশ্চয়কৈ ভাল পাইছে প্ৰিয় শ্ৰোতা বন্ধু আপুনি যদি বিচাৰিছে দুয়োগৰাকী শিল্পীৰ মনৰ কথা জানিবলৈ অথবা তেখেতসকলৰ গীত শুনিবলৈ আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰে 8811092674 এই নম্বৰত প্ৰিয় শ্ৰোতা বন্ধু তেখেতসকলৰ গীত শুনিম তেখেতসকলৰ মনৰ কথা জানিম আৰু আপোনালোকৰ ফোন SMS আমি হাতত তুলি ল'ম কিন্তু এই মুহূৰ্তত আমি গৈছোঁ এটি গীতৰ কিছু অংশলৈ গীতৰ পিছতে পুনৰ উভতি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ পুনৰ আমি উভতিছোঁ নিশাৰাণীৰ কাষলৈ কিন্তু এইখিনিতে ৰিকুৱেষ্টটো ৰাখিলে ভাল আছিল নেকি ঠিক আছে আমি একেলগে গাই দিছোঁ গীতটো তেখেতে পাখি পাখি ইমান গাব গৈছিলে পাখি পাখি মন পাখি লগামোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ নাপামেৰি অহা পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে বোলত ভাগৰৰ টোপনি আইলি চুকনি মৰমৰ বুৰণি পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জোন মনি ৰুঞ্জোন তেতিয়া চকুত জোন নিভা যাবে গন টোপা টোপে সনা শুন সাঁতুৰি নাদুৰি এটি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানে কবিতা অকলে নীৰৱে চকুৰ বুটৰি বহুত ভাল লাগিল আৰু কণ্ঠই এনেকুৱা পাইছে যে শুনিলে শুনি থাকিব ইচ্ছা যায় আগৰিকা তুমি ঠিকেই কৈছা শুনিলে শুনি থাকিব মন যায় অকল আমাৰেই নহয় আমাৰ
অনুষ্ঠান শুনি থকা সকলো শ্ৰোতাৰ চাগে তেনেকুৱাই হৈছে অনুষ্ঠানটো শুনি আমি যিমান আপ্লুত হৈছোঁ শ্ৰোতাসকলো সিমানে আপ্লুত হৈছে হয় শ্ৰোতা বন্ধু আপোনালোকে যদি বিচাৰিছে নিশাৰাণী আৰু অবিনাশৰ গীত শুনিবলৈ আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰে আমাৰ হাতত SMS আহিছে আমি SMSসমূহ হাতত তুলি ল'ম কিন্তু তাৰ আগতে আমি আকৌ নিশাৰাণীৰ কাষলৈকে যাব বিচাৰিছোঁ নিশাৰাণী বা দুয়োগৰাকীকে আমি সুধিছোঁ যে সংগীতৰ যাত্ৰা সকলোৰে অব্যাহত নিশ্চয়কৈ থাকে এই মুহূৰ্তত প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ নিশাৰাণী গতিকে আপোনাৰ বিভাগ গুৱাহাটী বিশ্ববিদ্যালয় আপোনাৰ বিভাগ কোনটো মোৰ ফিলচফি অবিনাশক হয় মই শিক্ষা বিভাগ আৰু দৰ্শন বিভাগ আমি আচলতে অবিনাশক সুধিব লাগে যে অবিনাশ তোমাৰ 4 নম্বৰ বাৰ ৰেডিঅ' লুইটত আহি অভিজ্ঞতা কেনে 4 নম্বৰ বাৰ অভিজ্ঞতা আচলতে মই যোৱাবাৰ যেতিয়া ছেকেণ্ড বেষ্ট ছিংগাৰ হৈছিলোঁ ঠিক হোৱাৰ পিছতে ইয়ালৈ আপোনালোকে আমন্ত্ৰণ কৰিছিলে মোৰ খুব ভাল লাগিছিল মই আচলতে মোৰ কাৰণে সেইটো এটা উৎসাহ আছিলে যে মই ইয়াতকৈ আৰু ভাল কৰিব পাৰোঁ নেকি বা আচলতে প্ৰতিযোগিতাটো শ্ৰেষ্ঠ হোৱা মই হ'ব নোৱাৰিলোঁ নিশাৰাণীৰ অভিয়াছলি যোগ্যতা আছে হৈছে সেইটো পিছৰ কথা কিন্তু আমাৰ মাজৰ এইখিনি সহযোগিতা এইখিনি আচলতে খুব প্ৰয়োজন আৰু ৰেডিঅ' লুইটে সঁচাকৈ মই অন্তৰৰ পৰা কৈছোঁ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাহিত্য সংস্কৃতিৰ লগতে প্ৰত্যেকটো ক্ষেত্ৰত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে কিন্তু ৰেডিঅ' লুইটে মই সেইটো অনুভৱ কৰোঁ আৰু বিৰাটেই এটি ভাল অভিজ্ঞতা আৰু আশা কৰোঁ ভৱিষ্যতেও যাতে বিশ্ববিদ্যালয়ৰ পৰা বিদায় লোৱাৰ পিছতো যাতে ইয়ালৈ পুনৰ আহি থাকিব পাৰে এনেদৰে সেইটো আশা মনত পুহি ৰাখিছোঁ নিশ্চয় নিশ্চয় হয় খুব সুন্দৰকৈ অবিনাশে কৈছে নহয় জানো আমাৰ কথা ৰেডিঅ' লুইটৰ কথা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেডিঅ' লুইটৰ কথা এনেকৈ ক'লে সকলোৰে ভাল লাগে ঘৰখনৰ কথা যেতিয়া বিশেষকৈ কোনোবাই খুব সুন্দৰকৈ কয় তেতিয়া কৃতজ্ঞতা কেনেকৈ দিম আচলতে ভাবি পোৱা নাযায় যি কি নহওক আমি পাতলীয়াকৈ দিছোঁ বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যি কি নহওক আমি নিশাৰাণীৰ কাষলৈকে যাব বিচাৰিছোঁ সকলোৰে সহায় সহযোগিতা পোৱা বুলি ইতিমধ্যে কৈ আহিছে গতিকে এই মুহূৰ্তত যদি সোধা যায় নিজাববীয়াকৈ গীতৰ সেই ধাৰাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে নিশাৰাণীয়ে বাৰু কি কৰিব বিচাৰে বা সংগীতৰ এই ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ কাৰণে সংগীতৰ ক্ষেত্ৰখনত যাতে অপসংস্কৃতি বা তেনে যিবিলাক কথা বৰ্তমান সময়ত উত্থাপিত হৈ আহিছে কোনো এক বিশেষ সাংগীতিক ধাৰাৰ মতে যাব বিচাৰে নেকি বাৰু নিশাৰাণীয়ে আচলতে মই যেনেকৈ আগবাঢ়ি আহিছোঁ হয় ক্লাছিকেল মিউজিক লৈ পেলাই তো মই সেইটোৱে বিচাৰোঁ যে প্ৰতিটো গানত এটা শাস্ত্ৰীয় সংগীতৰ ধাৰা থাকিব লাগে হয় আৰু মই তেনেকৈয়ে আগবাঢ়ি যাব বিচাৰোঁ আৰু গীতবিলাকৰ কথাবিলাক অকণমান ভাল হ'লে ভাল আৰু সস্তীয়া হ'ব নালাগে সস্তীয়া গীতবিলাক ক্ষণস্থায়ী হয় আৰু গীতবোৰৰ যিবোৰ মাত কথা আছে সেইবোৰ যদি ভাল হয় তেতিয়াহ'লে গীত এটা পৰিৱেশন কৰিবলৈও ভাল হয় মই ভাবোঁ আৰু এটা কথা সুধিব বিচাৰিছোঁ দুয়োগৰাকীয়ে সেই উত্তৰটো হয়তো দিব পাৰে যে বৰ্তমান সময়ত আমাৰ অসমত ইমানেই সংস্কৃতি আছে সেই সংস্কৃতিসমূহ ধৰি ৰখাৰ কাৰণত সুকীয়া যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিসমূহক আগুৱাই লৈ যোৱাৰ কাৰণে আমি চিন্তা কৰিব পাৰোঁ নেকি যদি তেনেকুৱা এটা প্ৰশ্ন আমি সোধা যায় আপুনি কোনটো দিশ সংগীতৰ ক্ষেত্ৰতেই বিভিন্ন গীত মাত আছে হেৰাই যাব লৈছে কিছুমান গীত হয়তো সেই গীতসমূহক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বা নিজেও যদি কেতিয়াবা সুবিধা পোৱা হয় কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবা হয় আচলতে আপুনি এটা মই দিছোঁ উত্তৰটো হয় আচলতে আপুনি খুব গুৰুত্বপূৰ্ণ এটা আমাক প্ৰশ্ন কৰিছে কাৰণ বৰ্তমান সময়ত এনেকুৱা কিছুমান প্ৰশ্ন উত্থাপিত হৈ আছে যে আমাৰ অসমীয়া সংগীতৰ জগতখনত গীতৰ যিটো কোৱালিটি হয় সেইটো যথেষ্ট পৰিমাণে নিম্নগামী হোৱা বুলি আমি সকলোৱে নিশ্চিতভাৱে অনুভৱ কৰিছোঁ কাৰণ এতিয়া এনেকুৱা হৈছে প্ৰত্যেক দিনাই ইউটিউবত নতুন ভিডিঅ' দেখিব পাওঁ অসমীয়া ভিডিঅ' প্ৰথমতে যেতিয়া ভিডিঅ'টো ওলাই ইমান ভাল লাগে ইমান ধুনীয়া লোকেশ্যন কিছুমান দেখায় মিউজিকটো ধুনীয়া বা যেতিয়া গীতৰ মাজলৈ আহে তেওঁলোকে এনেকুৱা লাগে যেন আমি মানে আমাৰ সংগীতৰ ক্ষেত্ৰখন কোনটো দিশলৈ গতি কৰি গৈ আছে
ভূপেন হাজৰিকা দেৱৰ পৰা আৰম্ভ কৰি স্বনামধন্য যিসকল শিল্পী আছিলে তেওঁলোকে আমাৰ সংগীতৰ জগতখনক ইমান সুন্দৰভাৱে সজাই থৈ গ'ল গতিকে আমি সেইখিনি আচলতে আৰু আগুৱাই নিব লাগিব আৰু নতুন প্ৰজন্মৰ কথা প্ৰধান নহয় এতিয়া গীতবিলাক সুৰ প্ৰধান হৈছে নিশ্চয় সেইটোৱে আৰু মই ভাবোঁ আমাৰ নতুন প্ৰজন্মৰ এতিয়া নিশৰানীয়ে হওক বা প্ৰত্যেকজনৰ এটা এটা দায়বদ্ধতা আছে বুলি ভাবোঁ আৰু মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ মই পৰিকল্পনা কৰিছোঁ মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ বহুতখিনি গীত প্ৰণভিৰাম বৰুৱাদেৱে পিছত সুৰ কৰিছিলে যিখিনি এতিয়াও মানে অডিঅ' হিচাপে এতিয়াও এভেইলেবল নহয় গতিকে মই যদি সুবিধা হয় মই সেইখিনি পুনৰ মই মোৰ কণ্ঠত মই সেইখিনি এটা ৰেকৰ্ডিং কৰাৰ মই কথা ভাবিছোঁ গতিকে কিমান আৰু মই কৰিলে মানে মই এটা অনুৰোধ কৰোঁ নতুন প্ৰজন্মৰ শিল্পীসকলে গীতসমূহ যেতিয়া আগৰ গীতসমূহ বাণীবদ্ধ কৰে সম্পূৰ্ণ শুদ্ধ ৰূপত হ'ব লাগে গতিকে ময়ো সেইটো এটা চেষ্টা কৰি চাম বুলি ভাবিছোঁ কি হয় নাজানো খুব ভাল পদক্ষেপ নহয় জানো হাৰিকা হয় হয় তাকে মই ক'ব ওলাইছিলোঁ আৰু ইয়াত যে কৈছে সংগীতজ্ঞ অকল সংগীত জগতখনত যে কাম কৰিব সেইটো নহয় তাত জনসাধাৰণৰো কিছু কিছু কাম আছে মই ভাবোঁ কাৰণ এখন সংগীত জগত আগুৱাই লৈ যাবলৈ তাত সকলো মানুহৰে সমানে পদক্ষেপ লোৱা উচিত হয় গতিকে অবিনাশে যিটো কথা কৈছে যিটো পদক্ষেপ হাতত লৈছে সেই পদক্ষেপটো সফল হওক আৰু অসমত এনে সাগৰিকা ক্ষমা কৰিব নিশাৰাণী বা অবিনাশৰ দৰে বহু এনেকুৱা ভাল শিল্পী আছে অসমত বহুত আছে কিন্তু সেইসকলে এটি গীত একে ৰাতিৰ ভিতৰতে বনাই দিব পাৰে কিন্তু তেখেতসকলে সেইটো সাহস নকৰে তেখেতসকলে যি ঠাইত জন্মগ্ৰহণ কৰিছে বা তেখেতসকলে যেনেকুৱা এটা পৰিৱেশত গঢ় লৈ উঠিছে সেই পৰিৱেশে তেখেতসকলক নকয় তেখেতসকলে আৰ্থিকভাৱে যে পিছপৰা তেনেকুৱা নহয় কিন্তু তেখেতসকলৰ মানসিকতা তেখেতসকলে এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ অৰিহণা যথেষ্ট আছে গতিকে তেখেতসকলে সেইটো কাৰণতহে তেখেতসকলে একে ৰাতিৰ ভিতৰতে গীত এটি বনাই ইউটিউবত আপলোড নকৰে এনে বহুত শিল্পী আছে মই আশা কৰিছোঁ বা আজিৰ এই ষ্টুডিঅ'ৰ পৰাই অনুৰোধ জনাইছোঁ নিশাৰাণী আৰু অবিনাশেও একে বাটেৰেই নকৈ অকণমান আওপকীয়া বাটেৰে সৃষ্টিৰ শলিতা খুব সুন্দৰকৈ ৰোপণ কৰক আৰু অসমৰ ৰাজ্যৰ বাবে এটা উদাহৰণ হওক আৰু নিজকে এটা জাতিৰ ভেটি গঢ়াত সহায় কৰক যি কি নহওক আমি বহুত হয়তো কথা কৈ আছোঁ শ্ৰোতাসকলে নিশ্চয়কৈ ভাবিছে আপুনি যদি বিচাৰিছে ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰে আমি কথাৰ মাজতে আপোনালোকৰ ফোন আৰু SMS হয়তো হাতত তুলি ল'ব পৰা নাই তাৰ বাবে আমি দুখিত নিশ্চয়কৈ আপোনালোকৰ ফোন আৰু মেছেজ আমি হাতত তুলি ল'ম কিন্তু নিশাৰাণীৰ কাষলৈকে আমি আকৌ পুনৰবাৰ আহিছোঁ পুৰণি যিবিলাক গীত আছে সেই গীতসমূহৰ ভিতৰত নিশাৰাণীয়ে কোনটো গীত এই মুহূৰ্তত যদি গাবতীয়া হয় কোনটো গীত মনলৈ আহিছে কোনটো গীত এই মুহূৰ্তত শ্ৰোতাসকলক উপহাৰ হিচাপে দিব বিচাৰিব মই বিষ্ণু ৰাভাৰ এটি গীত গাবলৈ লৈছোঁ নিশ্চয় সেইটো আচলতে বহুত পুৰণিয়ে হয় সেইটো মই শুনা নাছিলোঁ বুলিয়ে ক'ব লাগিব এতিয়া মই গীতটো ভালকৈ প্ৰিপেয়াৰ কৰিছোঁ গাবলৈ খুব সুন্দৰ গীত হয় আৰু অসমীয়া গজল বুলি কোৱা হয় এইটো এইটো গাইছোঁ আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে উজ্বলাই হিয়াৰ মনি কাজলি চকুৰ থাৰে তাইৰ কাজলি চকুৰ থাৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে পূবৰ দুৱাৰ মেলি 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 আহে তাই কিৰণ ঢালি আজি মোৰ চমকে মিচিকি হাঁহিৰে তাইৰ মিচিকি হাঁহিৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে
ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে আৰু গীতটি কিমান পুৰণি গীতটি বাৰু কিমান পুৰণি এটি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ হয় প্ৰথম অৱস্থাত লিখা গীত আছিলে মানে পিছৰ গীতবিলাকতো আমি শুনিছোঁ কিন্তু প্ৰথম অৱস্থাত লিখা গীত আছিলে সেয়েহে মই শুনোতেও বহুত পলম হ'ল মই বহুত দেৰিকৈ মানে এই গীতটি সংগ্ৰহ কৰিছোঁ আৰু তেতিয়া মই এই গীতটি ভালকৈ প্ৰেক্টিছ কৰিছোঁ আৰু শুদ্ধকৈ গাবলৈ চেষ্টা কৰিছোঁ যি কি নহওক এটি পুৰণি গীত শুদ্ধকৈ বা এক ধুনীয়াকৈ পৰিৱেশন কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰোতাসকলে শুনি নিশ্চয়কৈ ভাল পাইছে এই মুহূৰ্তত আমাৰ হাতলৈ এটি ফোন কল আহিছে আমি ফোন কলটি লৈ লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাব আপুনি পুনৰবাৰ আপোনাৰ নামটো জনাব নেকি ঋতু ৰাজবংশী আপুনি ক'ৰ পৰা কোৱা বুলি ক'লে হেল্ল' আপুনি ক'ৰ পৰা কৈছে শুৱালকুছিৰ পৰা কৈছে আমাৰ অনুষ্ঠান নিশ্চয় আপুনি শুনি আছে আপুনি কি ক'ব বিচাৰে বাৰু পুনৰবাৰ জনাব হয় বিৰাট ভাল লাগিছে গাবলৈ দিছিলো মানে গোৱা নাই কোনটো গোৱাৰ কথা কৈছিলে নিশ্চয় নিশ্চয় মা আমি শদিয়ালৈ যামে অথবা কাউৰী পৰে সেই গীতটোটি আপুনি অনুৰোধ কৰিছে নিশ্চয়কৈ আমি অনুৰোধ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম যি কি নহওক আপোনাক এই মুহূৰ্তৰ বিদায় লৈছোঁ আৰু আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ভূপেন দা ঋতু ৰাজবংশী ডাঙৰীয়াই প্ৰথমতে ফোন কৰিছিলে আমি ভাবিলোঁ তেওঁ খগেন মহন্তৰ গান এটি অনুৰোধ কৰা বুলি যি কি নহওক আমি অনুৰোধ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম মই অনুৰোধটো ৰাখিলে ভাল হয় নেকি নিশ্চয় মা আমি শদিয়ালৈ গীতটি গাবলৈ অনুৰোধ কৰিছে আৰু আচলতে তেখেতে আমাক প্ৰথমতে খগেন মহন্তৰ গীত এটা গাবলৈ কৈছিলে আৰু ফোনটো এনেতে ডিছকানেক্ট হৈ গ'ল আমি ভালকৈ শুনিবলৈ নাপালোঁ তেখেতে কি গীত ৰিকুৱেষ্ট কৰিছিলে জাষ্ট আমি খগেন মহন্তৰ গীতটো শুনিবলৈ পাইছিলোঁ সেইটো হ'ব পাৰে সেইটোৱে হ'ব পাৰে মা আমি শদিয়ালে যামে মা আমি সৎ ফুল খামে মা আমি শদিয়ালে যামে মা আমি সৎ ফুল খামে বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোন মা চাই থাকাচোন মা আমি শদিয়ালে যামে মা আমি সৎ ফুল খামে মা আমি শদিয়ালে যামে মা আমি সৎ ফুল খামে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হাতলৈ SMS আহিছে আমি SMS কেইটি পঢ়িবলৈ লৈছোঁ লিখিছে অনুষ্ঠান শুনি ভাল লাগিছে নিশাৰাণী আৰু অবিনাশৰ উজ্জ্বল কামনা কৰিলোঁ গোদাবৰী নৈৰে পাৰৰে গীতটি নিশাৰাণীয়ে গাই শুনাব আৰু অবিনাশে লুইতপৰীয়া আমি ডেকা ল'ৰা গীতটো গাই শুনাবচোন এই SMS-টি প্ৰেৰণ কৰিছিলে অঞ্জু কলিতাই অঞ্জু কলিতাক SMS-টি প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ অনুষ্ঠান শুনি থকাৰ বাবেও আৰু এটি SMS লিখিছে যে অবিনাশ মহাবাহু ব্ৰহ্মপুত্ৰ ডক্টৰ বেজবৰুৱা SMS-টি আধৰুৱাকৈ আহিছে যাৰ কাৰণে গোটেইখিনি পঢ়িব পৰা নাই তো বিনাশ SMS-টি প্ৰেৰণ কৰিছিলে ৰাজু বৰ্মনে হয়তো ডক্টৰ মহাবাহু ব্ৰহ্মপুত্ৰ সেই গীতটি গোৱাৰ কাৰণে অনুৰোধ কৰিছে যিকোনো হওক SMS-টি প্ৰেৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দুটি অনুৰোধ
সেই অনুৰোধ আমি নিশ্চয়কৈ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা বন্ধু, আপুনি যদি বিচাৰিছে এই মুহূৰ্তত শিল্পী দুগৰাকীৰ পৰা কোনো কথা জানিব অথবা গীত শুনাৰ বাবে যদি আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব বিচাৰে 8811092674 এই নম্বৰলৈ আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰে। আমি পুনৰ আকৌ অবিনাশৰ কাষলৈকে যাওঁ। অবিনাশ, হয়, কি শুনাম বুলি ভাবিছা? মই ভাবি আছোঁ আচলতে এটি বিহু শুনাওঁ নেকি, যিহেতু বিহু বতৰ আহি আছে, অকণমান শুনাই দিছোঁ। আৰু যদি আমি দ্বৈত কণ্ঠত সেই বিহুটো আমি যদি শ্ৰোতাসকললৈ আগবঢ়াওঁ তেতিয়া ভাল হ'ব। বেছি ভাল লাগিব। তোমাক মন দিলো ফাগুন, তোমাক কথা দিলো বহাগ, মৰম কৰা সময় নাছিলা কাষ, তুমি মনৰে মাজ। জোনে দিও মলাম তোমাক জান মৰমী, জোনে দিও মলাম তোমাক জান মৰমী, আনি দিম সৰগত পাৰি যাতে পাহি। ওই জানোই আকাশখন ধুনীয়া, ওই জানোই তৰাৰে জিলিকা, ওই জানোই মনৰে সৰগৰ, ওই জানোই তুমি মোৰ মেনকা, ওই জান দূৰণিতে, ওই জান তুমি থাকা, ওই জান সপোনত হয়, ওই জান আমাৰ দেখা, ওই জানোই, ওই জানোই। ঐ দোকানত খিলি পাতে সৰু ফুল দুখন কিনিবায়ে, সৰু ফুল দুখন কিনিবায়ে, সৰু ফুল দুয়ো বহি চাল পিৰাত খা। ঐ ফুলাম বিচনীৰে সৰু ফুল তুমি বিচি দিয়ায়ে, সৰু ফুল তুমি বিচি দিয়ায়ে, সৰু ফুল দুয়ো কোলা টোপনি, দুয়ো কোলা টোপনি যা। ওই জানোই আহিল বৰদৈচিলা, ওই জানোই দিলে বিহুৰ বতৰা, ওই জানোই আহিল বৰদৈচিলা, ওই জানোই দিলে বিহুৰ বতৰা, ওই জানোই জাকে জাকে বিহুৱা, ওই জানোই ৰঙত হৈ বলিয়া, ওই জান তুমি আহিবা, ওই জান কপৌ ফুল আনিবা, ওই জান মোৰ ঘিলা খোপাত, ওই জান তুমি গুজি দিবা, ওই জানোই, ওই জানোই, ওই জানোই। ও ভনী জয়া মাই ঐ তোমাকে দেখা পাই, ঐ আগজনী কথা মনতে পৰা নাই, ঐ কলেজত কি কৰো, ঐ কতে সোমাই মৰো, ঐ আগজনীক ধৰো নে পাছজনীক ধৰো, ঐ কলেজত কি কৰো, ঐ কতে সোমাই মৰো, ঐ আগজনীক ধৰো নে পাছজনীক ধৰো, ঐ আগজনীক ধৰো নে পাছজনীক ধৰো, ঐ আগজনীক ধৰো নে ঐ পাছজনীক ধৰো। কোনোবা এগৰাকীক ধৰিলে হ'ল আৰু যিকি নহওক ধেমালি কৰিছোঁ অলপ। আৰু ষ্টুডিঅ'ৰ ঘড়ী ইংগিত বহন কৰিছে অনুষ্ঠান সামৰাৰ, কিন্তু আমি আৰু কিছু সময় আমি লৈছোঁ আৰু কিছু সময় থাকিম শ্ৰোতা বন্ধুসকল। আমি আৰু কিছু সময় লৈছোঁ আৰু আপুনি যদি বিচাৰিছে ফোন অথবা SMS প্ৰেৰণ কৰিব 8811092674 এই নম্বৰত আপুনি ফোন অথবা SMS প্ৰেৰণ কৰিব পাৰে। আৰু নিশাৰণীৰ কাষলৈকে আহিছোঁ। আজৰি সময়ত নিশাৰণীয়ে বাৰু কি কৰে?
আজৰি সময়ত মই কিতাপ পঢ়ি খুবেই ভাল পাওঁ হুম, উপন্যাস পঢ়ি আচলতে খুবেই ভাল পাওঁ আৰু কবিতাটো মোৰ প্ৰিয়ই হয় হুম। শেহতীয়া উপন্যাস কোনখন বাৰু? মই শেহতীয়াভাৱে পঢ়িলোঁ কাঞ্চনখন হুম, কাঞ্চন উপন্যাসখন পঢ়িলোঁ হুম। আম, আৰু কবিতা উপন্যাস বুলি ক'লে যিহেতু কাঞ্চনখন শেহতীয়া উপন্যাস, কোনগৰাকী ৰাইটাৰ আপোনাৰ প্ৰিয়? প্ৰিয় বুলি ক'বলৈ গ'লে আচলতে গোটেইবিলাক ৰাইটাৰে এনেকুৱা ভালেই লাগে উপন্যাসবিলাক যেতিয়া বেলেগ বেলেগ টপিকৰ ওপৰত লিখিব হয়। টপিকটো মেইন কথা হয়। তাৰপিছত মই খুবেই প্ৰিয় বুলি ক'বলৈ গ'লে তছলিমা নাছৰিনৰো খুব ভাল লাগে মানে তেখেতে আচলতে প্ৰতিবাদমূলক হয়। এইবিলাক লিখে ন সেইটো কাৰণে ভাল লাগে আৰু অনুৰাধা শৰ্মা পূজাৰীটো ভালেই লাগে তেখেতে খুব ধুনীয়াকৈ লিখে আমি সকলোৱে কিছু পৰিমাণে হ'লেও অনুকৰণ প্ৰিয় যিহেতু সংগীতৰ ক্ষেত্ৰখনত আগুৱাই যোৱা হৈছে গতিকে এই ক্ষেত্ৰখনত অনুকৰণ কৰিবলগীয়া কোনগৰাকী ব্যক্তি আপোনাৰ আছে? এতিয়া এজনৰ নাম ল'ব লাগিলে অকণমান অসুবিধা হৈ যায় কাৰণ মই অংগৰাগ পাপন মহন্ত তেখেতক মই খুবেই শ্ৰদ্ধা কৰোঁ আৰু অসমৰ জুবিন গাৰ্গ ডাঙৰীয়াটো আছেই তাৰপিছত তৰালী বাইদেউক মোৰ খুবেই ভাল লাগে আৰু তেখেতৰ যিটো জীৱন ধাৰা আচলতে সেইটো মই খুব ভাল পাওঁ তাৰপিছত আৰু হিন্দীৰ কথা ক'বলৈ গ'লে বলিউডৰ কথা ক'বলৈ গ'লে লতা মংগেশকাৰক খুবেই ভাল পাওঁ আৰু তেখেতক অনুকৰণ কৰিবলৈ মোৰ ইচ্ছা যায় যিখিনি কথাখিনি জানিয়ে ভাল লাগিছে আৰু অবিনাশে একেখিনি উত্তৰ কেনেকৈ দিব বাৰু? আচলতে নিশাৰাণী কোৱাৰ দৰে মই ক'ম এজন শিল্পীৰ কথা ক'বলৈ গ'লে আচলতে অলপ দিগদাৰ হয় কিন্তু মই ভাবোঁ আচলতে এজন অকল গীত গাব পাৰিলেই আমি এজন শিল্পী বুলি আচলতে কোৱাটো উচিত নহয় তেওঁ সমাজখনৰ প্ৰতি সাংস্কৃতিক জগতখনৰ প্ৰতি কিছু অৱদান আগবঢ়াব লাগিব গতিকে সেই ক্ষেত্ৰত বৰ্তমান নৱপ্ৰজন্মৰ বহুত শিল্পীয়ে কাম কৰি আছে কিন্তু মই এজন ব্যক্তিৰ নাম আচলতে আজি ল'ব বিৰাট মন গৈছে আৰু সেইজন হৈছে ৰূপম ভূঞা আচলতে তেওঁক সঁচাকৈ অনুকৰণ কৰিবলগীয়া বৰ্তমান সময়ত আৰু মই ভাবোঁ খুব ভাল তেওঁ অৱদান আগবঢ়াই আছে আৰু তেওঁৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে নৱপ্ৰজন্ম হয় ৰূপম ভূঞা বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এটা কথা আহিছে মই এটা ক্লাছ কৰি থকা সময়ত ছাৰে কৈছিলে যে সেইখিনি মই নামটো ক'ব বিচৰা নাই যে ৰূপম ভূঞা ডাঙৰীয়া যেতিয়া কাম কৰে তেখেতে কাম কৰাৰ শৈলীটো অকণমান আনতকৈ বেলেগ তেখেতে আনতকৈ বেলেগ বুলি কোৱাৰ লগে লগে গোটেইখিনি কথা সোমাই গৈছে যিহেতু গতিকে বিশেষ দীঘলীয়া নকৰোঁ কিন্তু আনতকৈ বেলেগ তেখেতে যিটো ৰৰ পৰা আৰম্ভ কৰে ৰেকৰ্ডিঙৰ ক্ষেত্ৰতে হওক বা মিক্সিঙৰ ক্ষেত্ৰতে হওক সেই সম্পূৰ্ণ টেকনিকেল লাইনটোত আচলতে নিজৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটোৰে তেখেতে সোমাই যাব বিচাৰে সেইখিনি কথা কৈছিলে গতিকে আমিও আগবঢ়াই যাওঁতে আচলতে কোনো মেকানিকেল বস্তু যেতিয়া আমি ধৰি লওঁ সেই ধৰি লোৱা বস্তুটোৱে পিছতে আমাক ডিষ্টাৰ্ব হয়তো কৰিব পাৰে যিকি নহওক ভাল লাগিছে ষ্টুডিঅ'ৰ মজিয়াত একেলগে দুগৰাকী শিল্পীক লগ পাই জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য সকলোৰে থাকে আগুৱাই যোৱাৰ বাটত সকলোৰে নিজা নিজা চিন্তাধাৰা থাকে সাগৰিকাই কিবা ক'ব বিচাৰি আছে আচলতে ভূপেন দা মই এটা বাতৰি পাইছোঁ অবিনাশে এই দুদিন আগত এটা গানৰ সুৰ কৰিছে মোৰ খুব শুনিব মন গৈ আছে মই সেইকাৰণে আপোনাক ৰখাই আছোঁ মানে অবিনাশ প্লিজ মোৰ কাৰণে প্লিজ ঠিক আছে মই অকণমান চেষ্টা কৰিছিলোঁ এটি গীত সুৰ কৰিবলৈ কিন্তু মই অকণমান শুনাই দিম আৰু মোৰ এগৰাকী খুব মৰমৰ বা তেওঁ খুব ভাল লিখে মন্দিৰা গগৈ গতিকে মই অকণমান গীতটো শুনাই দিছোঁ হয় মানে বায়ে মোক কৈছিলে যে মই তেখেতে কবিতা লিখা কৈছে মই গান এটা অকণমান লিখিব চেষ্টা কৰিছোঁ তই অকণমান সুৰ দি চাবিচোন মই এনেই অকণমান চেষ্টা কৰি চাইছিলোঁ আৰু গীতটোত মই সেইটোৱে ক'ব লাগিব দেই আমাৰ কৰিশ্মা শৰ্মা তাই মোক যথেষ্ট সহায় কৰিছিলে গানটোত গোপনে গোপনে আহি আজি কিনো মায়া ৰাগি ঢালি চাহি
পলাশ ৰঙীন জীৱনত এটি কবিতা জ্বলিছে ফাগুন জ্বলিছে দুপৰৰ আকাশ উদাসী মনতো উৰিছে গুণগুণ সুবাস উদাসী মনতো উৰিছে গুণগুণ সুবাস অকণ শুনাই দিলোঁ আৰু অকণমান ডেভেলপ কৰিব লাগিব চাগে তথাপিও বহুত বহুত ধুনীয়া হৈছে আৰু মই ভাবোঁ লাহে লাহে অবিনাশকো অনুকৰণ কৰিবলগা হৈছে সঁচাকৈ সকলো ব্যক্তিৰ মাজতে লুকাই থকা সেই প্ৰতিভাসমূহ যেতিয়া মানুহৰ আগত ধৰা দিয়ে সেই তেতিয়াই ইজনে আনজনক অনুকৰণ কৰিবলৈ শিকে হয়তো তাৰে প্ৰতিফলন অবিনাশ যি কি নহওক অবিনাশে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে অবিনাশে গীত গোৱাৰ লগে লগে এই সংগীতৰ ক্ষেত্ৰখনত লিখা মেলা বা গীতৰ লিৰিক্স বা টিউনিং এইবিলাক কোনটো দিশত বেছি ৰাপ আছে বা অৰিহণা অৰিহণা বুলি ক'বলৈ আচলতে এতিয়ালৈকে একো হোৱাগৈ নাই কিন্তু মই এতিয়া শিকি আছোঁ এটা চেষ্টা চলাই আছোঁ গতিকে মই ভাবোঁ মই কিবা এটা কৰি যাব পাৰিলে ভাল লাগিব গতিকে সৃষ্টিমূলক কিবা এটা মই নিজে লিখা মেলা কৰোঁ মাজে মাজে আচলতে সেইখিনি প্ৰকাশ কৰিব অকণ সংকোচো মাজে মাজে লাগে যে কিজান গীত হৈ উঠা নাই নেকি কালি এইটো মানে নাই যি আছে যি নাই মই অকণ সুৰটো কৰিছোঁ গতিকে শুনালোঁ সাগৰিকাক গতিকে অকণ ভাল হৈছে বুলিয়ে কৈছে আৰু চেষ্টা কৰিম মানে আচলতে এইটো এটা মই শিকিছোঁ আচলতে গতিকে শিকাৰ ধাৰা এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ এনেদৰে কথাখিনি এইটো কাৰণে সোধা হৈছে যে অবিনাশৰ যি কণ্ঠ সেই কণ্ঠটো ঈশ্বৰ প্ৰদত্ত এটা আছেই গতিকে তেনে ক্ষেত্ৰত লিখা মেলাটো এটা মানুহৰ ঈশ্বৰ প্ৰদত্ত যিমান যদি অবিনাশে একেৰাতিৰ ভিতৰতে বোলে মই এটি গীত লিখোঁ তেনেকৈ হয়তো সেই গীতটো শব্দকেইটা গোট খাব কিন্তু মানুহে শুনিব পৰাকৈ বা কোনো এটা মিনিং হয়তো নোলাবও পাৰে গতিকে অব্যাহত ৰাখক আশা কৰিছোঁ এদিন ভাল দিন আহিব একেখিনি কথাকে নিশাৰাণীক যদি আমি সোধোঁ লিখা মেলাৰ ক্ষেত্ৰত ৰাপ আছেনে নাই মই লিখোঁ কিন্তু ঠিক অবিনাশে যেনেকৈ কৈছে মানে ভাল হৈছেনে নাই শুনিব পৰা হৈছেনে নাই আচলতে শুনাবলৈ অকণমান সংকোচ লাগে সেইটো হৈ আছে আৰু কবিতা লিখিছিলোঁ এতিয়া অকণমান এতিয়া লিখা হোৱা নাই আচলতে অকণমান কমিছে লিখাটো কিন্তু চৰ্চাটো ৰাখি আছোঁ নিশাৰাণী এইখিনিতে আপোনাৰ পৰা এটি কবিতা শুনিব বিচাৰিম কবিতা এই মুহূৰ্ত আচলতে মই প্ৰিপেয়াৰ হৈ অহা নাই তথাপিও মই লিখা কবিতাটো এতিয়া এই মুহূৰ্তত মনত পৰা নাই যি কি নহওক মমতাৰ চিঠি কবিতাটো মোৰ খুবেই ভাল লাগে আৰু মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া খুব পাঠ কৰিছিলোঁ এই কবিতাটি আৰু মোৰ লগৰবিলাকে মানে মোক ক্লাছৰুমত যেতিয়া আমাৰ ক্লাছ অফ থাকে তেতিয়া মোক মানে এঠাইত মাতি লৈ পেলাই যিবিলাকে ভাল পায় আৰু কবিতা শুনি তেওঁলোকে এঠাইলৈ মাতি পেলাই মোক এই কবিতাটো শুনিছিলে তো এইটো অকণমান যিখিনি মনত আছে সেইখিনিকে কৈছোঁ মমতাৰ চিঠি এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে জীৱনটোৰ পাতনি মিনিছিলোঁ অকণমান পাহৰিছোঁ মাজে মাজে কোনো কথা নাই সকলো কথা সকলো সময়তে মনত ৰখাটো খুবেই কঠিন হৈ পৰে কাৰণ সংগীতৰ চৰ্চা অব্যাহত ৰখাৰ ক্ষেত্ৰত কবিতাৰ অকণমান পাহৰি যোৱাটো খুবেই স্বাভাৱিক যি কি নহওক আমি সকলো দিশ সমানে আগবঢ়াই লৈ যাব লাগিব বুলি কোনো কথা নাই কিন্তু সমান্তৰালভাৱে আগবঢ়াই লৈ যাব পাৰিলে ভাল কিন্তু কোনো এটা বিশেষ দিশত বিশেষ দক্ষতা থকাটো খুবেই প্ৰয়োজন যিটো দক্ষতা অবিনাশ আৰু নিশাৰাণীৰ আছে আগলৈও সেই অভ্যাস অব্যাহত থাকিব বুলি আমি আশা কৰিছোঁ
আমাৰ ষ্টুডিঅ'লৈ আহি কেনেকুৱা লাগিছে সঁচাকৈ খুবেই ভাল লাগিছে সাগৰিকা মোৰ ভণ্টি হয় তাই মোক যেতিয়া আমাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছিলে তাৰপিছতে মোক কৈছে নিশা বা এটি গান আপোনাৰ প্ৰগ্ৰেম এটাই হ'ব আৰু তাতে আপুনি গান গাব লাগিব সেয়ে কৈছিলে তেতিয়া মানে মোৰ সঁচাকৈ বহুত ভাল লাগিছিলে যে ৰেডিঅ' লুইটত মোক নিমন্ত্ৰণ দিছে সঁচাকৈ এটা খুব সুন্দৰ অনুভৱ হৈছিলে সেইখিনি সময়ত মোৰ তাৰপিছত আজি আহিলোঁ আহি পেলাই যিটো পৰিৱেশ পালোঁ আৰু আপোনালোকৰ যিখিনি মৰম আদৰ পালোঁ সেইখিনি সঁচাই মই সেইখিনিৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম খুবেই ভাল লাগিছে আৰু ৰেডিঅ' লুইটৰ উন্নতি কামনা কৰিছোঁ দিনক দিনে উন্নতি হৈ যাওক সেয়ে কামনা কৰিছোঁ আৰু আমিও বহুত বহুত ধন্যবাদ দিছোঁ আজি আপুনি ইয়ালৈ আহিলে আমাক ইমান ধুনীয়া ধুনীয়া গান শুনালে তাৰ বাবে আৰু আগলৈও আমি আপোনালোক ইয়াত লগ পাম বুলি আশা ৰাখিছোঁ যেনেকৈ অবিনাশ আজি চতুৰ্থবাৰৰ বাবে ৰেডিঅ' লুইটৰ ষ্টুডিঅ'ত আহিছে এতিয়াৰ পৰা নিশাৰণিৰ বাবেও আমাৰ ৰেডিঅ' লুইটৰ দৰ্জা খোলা আছে আৰু আপোনালোকে সুযোগ দিছে মোৰ কাৰণে বন্ধ কৰি নিদিব নাই আমাৰ কাৰণে সদায় খোলা থাকিব আছিলে আজিও আছে আৰু আগলৈ আচলতে ভাল লাগে এনেদৰে একেলগে এটা অনুষ্ঠান কৰি আচলতে এটা বেলেগ এটা মাদকতা আছে আচলতে ৰেডিঅ' লুইটৰ যোগেৰে যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাসমূহক আমি উন্মোচন কৰাৰ এটা সম্পূৰ্ণ সুযোগ এটা আমি প্ৰদান কৰোঁ ইয়াত আমাৰ কোনো ধৰা বন্ধা নাথাকে আমাৰ ৰেডিঅ' লুইটৰলৈকে যিসকল আহিব বিচাৰে তেখেতসকলক আমি আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ প্ৰতিভাসমূহ শ্ৰোতাসকলৰ কাষলৈকে আমি লৈ যাব বিচাৰোঁ গতিকে শেষত আমি সুধিব বিচাৰিছোঁ যে নিশাৰণীয়ে ভৱিষ্যতে কেনেকুৱা আশা পুহি ৰাখিছে মনত মই সংগীত চৰ্চা কৰি যাম আৰু সংগীতেই মোৰ জীৱন হ'ব সেয়াই আৰু সপোন এতিয়ালৈকে একো কৰিব পৰা নাই সংগীত জগতত একো দিব পৰা নাই তো মই চেষ্টা কৰিম ভালকৈ গান লিখিবলৈ আৰু সুৰ কৰিবলৈ যিমানখিনি পাৰোঁ সংগীত জগতত দিবলৈ মই চেষ্টা ৰাখি যাম কেনেকুৱা সপোন এটা আছে কেনেকুৱা সপোন পুনৰবাৰ হৈছে কেনেকুৱা সপোন এটা মনত জাগি আছে যে মই এদিন যেনেকৈ আজি বিশ্ববিদ্যালয়ৰ যি মুকুট শিৰত পিন্ধিব সক্ষম হৈছে ঠিক কেনেকুৱা সপোন এতিয়াও বুকুত আছে আচলতে মই ঠিক এনেকুৱা নহয় যে মোক সকলোৱে জানিব লাগিব সেনেকুৱা নহয় মোৰ সেইটো সপোন নাই মোৰ সপোন আছে যে কিমানখিনিনো মিউজিকৰ কথা জানিব পাৰোঁ আৰু কিমান জানিব লগা আছে গোটেইবিলাক একগোট কৰি পেলাই মই নিজক মানে সংগীতৰ ভিতৰত সোমাই লৈ যাব বিচাৰিছোঁ সেইটোৱে সপোন হয় আৰু আমিও উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ আৰু আগলৈ নিশাৰাণী হালৰ নাম শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ অবিনাশ হয় কিবা ক'ম বুলি ভাবি আছিলা কি ক'ম আচলতে আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ আমাক জ্ঞানৰ দীপালীৰে লুইটৰ দুইপাৰ জিলিকাবৰ বাবে আপোনালোকে সুবিধা প্ৰদান কৰিছে আচলতে আমি নাজানো ভৱিষ্যতে কোন কি হয় কোনেও নাজানে কিন্তু আপোনালোকৰ যি এখন এটা পদক্ষেপ আমাক যি এখন মঞ্চ দিছে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু মই আশা কৰোঁ এনেদৰে প্ৰতি বছৰৰ পিছত বছৰ আপোনালোকে উঠি অহা প্ৰতিভাসমূহক আগুৱাই নিয়ক তাৰে কামনা কৰিছোঁ আৰু ৰেডিঅ' লুইট যেন আৰু আগুৱাই যায় আৰু মই ইয়াৰ আগৰবাৰ হওঁতে এটা অনুৰোধ কৰিছিলোঁ যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যাতে ৰেডিঅ' লুইটটো আমি যাতে আৰু উন্নত কৰিব পাৰোঁ তাৰ বাবে তেওঁলোকে যাতে আৰু এটা অলপ এই ক্ষেত্ৰত মনোযোগ দিয়ে তাৰ বাবে মই অনুৰোধ কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে এইখিনিতে তোমাৰ কথাৰ লগত সংগতি ৰাখি মই এটা কথা ক'ব বিচাৰিছোঁ যে যদি বিশ্ববিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে তেখেতসকলৰ বহুতেই প্ৰতিভা আছে সেয়া স্বীকাৰ কৰিবই লাগিব সেই প্ৰতিভাসমূহ যেতিয়া তুমি আজি দ্বিতীয় শ্ৰেষ্ঠ গায়ক হ'লা নিশাৰণী শ্ৰেষ্ঠ গায়িকা হ'ল এনে বহু শিল্পী আছিলে যিসকলে ইয়াৰ পৰা ওলাই গৈছে কিন্তু তেখেতসকল ওলাই যোৱাৰ পিছত স্তব্ধ হৈ যায় সেই স্তব্ধ হোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আচলতে বন্ধ কৰিব লাগে তেখেতসকলৰ যি অৱদান বা তেখেতসকলৰ যি চৰ্চা
সেই চৰ্চা আচলতে অব্যাহত থকাটো খুবেই প্ৰয়োজন। ইউনিভাৰ্চিটিৰ পৰা ওলাই যোৱাৰ পিছত বহু গায়ক গায়িকাই অন্য এটি লাইন লৈ অন্য এটি দিশত গুচি যায়। বহু গায়ক আমি পঢ়ি থকা সময়তো আমাৰ লগৰ বহুত গায়ক গায়িকা তেখেতসকলে সেই লাইনটো শেষ কৰি দিয়ে সিমানতে। আচলতে সেনেকুৱা হ'ব নালাগে। ইয়াৰ লগত অন্য এটা কথা সংযোগ কৰিব বিচাৰিছোঁ যে বৰ্তমানে ইউনিভাৰ্চিটিত থকা যিমান ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ গীতসমূহ, তেখেতসকলৰ গীত মাতসমূহ, তেখেতসকলৰ চিন্তাধাৰাসমূহ যদি আমি ৰেডিঅ'ত বাণীবদ্ধ কৰিব পাৰোঁ তেতিয়া কেনেকুৱা হয়? নিশ্চয়, আচলতে আপুনি এটা খুব ডাঙৰ কথা কৈছে দেই। কাৰণ বিশ্ববিদ্যালয়খন আচলতে প্ৰতিভাৰ এটা ভঁৰাল বুলি আমি ক'ব পাৰোঁ। ইমানেই প্ৰতিভা আছে, অসমৰ সকলো ক্ষেত্ৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে। গতিকে আপোনালোকে যদি তেনে এটি পদক্ষেপ লয় খুবেই ভাল হ'ব। আৰু আমি আছোঁ আপোনালোকৰ লগত, আপোনালোকে এটি পদক্ষেপ লওক। সেই কথাটো মই আমাৰ ভাস্কৰ দাৰ লগত মই কথা পাতিছিলোঁ আৰু সেই মৰ্মে কিছু দূৰ আগবঢ়াও হৈছিলে। কিন্তু কেনেকৈ আগবাঢ়িম সেইটো বৰ্তমানে হৈ উঠা নাই। কিন্তু তুমি যিহেতু থাকিম বুলি কৈছা সেই পদক্ষেপটো নিশ্চয়কৈ হাতত তুলি ল'ম আৰু যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাসমূহ ইয়াতে ৰেকৰ্ড কৰি আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম। নিশ্চয় হয়। যি কি নহওক আমি অনুষ্ঠান সামৰিব লাগিব। শেষত দুইৰে পৰা এটি এটি গীত শুনিব বিচাৰিছোঁ। এটি শেষত মই এইটো অনুষ্ঠানত আহিলে মই এটি গীত শুনাওঁ দেই। গতিকে মই শেষত সেই গীতটো শুনাম। নিশ্চয়। গতিকে নিশাইলে গাই লওক, সেইটোৱে শেষ কৰিম অনুষ্ঠান। নিশ্চয়। শ্ৰোতাসকলে কোনোবাই ভাবিব পাৰে হয়তো এইটো গীতেই গায়, আহিলে আচলতে তেনেকুৱা নহয়। গীতটো খুব ভাল লাগে আৰু অনুষ্ঠানটোৰ লগত এটা সম্পৰ্ক থকা। আজি শৰতৰ প্ৰথম কুলি সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে। আজি শৰতৰ প্ৰথম কুলি সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে। তুমি সুধিছিলা মৰহা শেৱালি মই কিয় ভাল পাওঁ, তুমি সুধিছিলা তলসৰা বকুল কিয় বা বিচাৰি যাওঁ। সেই কথা বুজি হয়তো তোমাৰ দুচকু পানীৰে ভৰিছে, সেই কথা বুজি হয়তো তোমাৰ দুচকু পানীৰে ভৰিছে। আজি শৰতৰ প্ৰথম কুলি সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে। আজি শৰতৰ প্ৰথম কুলি সৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ। হয়তো নিশাৰাণীৰ ক্ষেত্ৰত যদি কোৱা নহয় তেতিয়াহ'লে অন্যায় কৰা হ'ব। আচলতে একেলগে ক'ব লাগিছিলে। মই যেনেকৈ অবিনাশক কৈছোঁ ঈশ্বৰ প্ৰদত্ত এটা কণ্ঠ আছে, সেই কণ্ঠটো নিশাৰাণীৰ ক্ষেত্ৰতো আছে। সেয়া মই নক'লেও মই যদি অস্বীকাৰ কৰোঁ তেতিয়াহ'লে শ্ৰোতাসকল নিশ্চয়কৈ গম পাইছে, মই ক'ব নালাগে। গতিকে এইখিনি সময়ত আমাৰ হাতত এটি SMS আহিছে, লিখিছে অনুষ্ঠান শুনি বহুত ভাল লাগিছে। নিশাৰাণী আৰু অবিনাশ দাক ধন্যবাদ জনালোঁ আৰু সাগৰিকা আৰু ভূপেন্দাৰ মাতটো বহুত ভাল লাগে বুলি কৈছে। আমি এইটো SMS লিখিছিলে
চাইফুল ইছলাম RCC2 বইজ হলৰ পৰা SMS প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ চাইফুল। আৰু ভাল লাগে ন কোনোবাই ইমান ভালকৈ ক'লে ভাল লাগে। কিন্তু এই মুহূৰ্তত কেনেকুৱা হৈছে, আমাৰ মাতটো কেনেকুৱা শুনিছে নাজানো, কাৰণ এই মুহূৰ্তত হয়তো নিশাৰাণী আৰু অবিনাশৰ যি কণ্ঠ, সেই কণ্ঠৰ মানে আমাৰ মাতে নোৱাৰে আৰু কিন্তু আচলতে মই অহাৰ পৰা এটা মই ভূপেনদালৈ বাৰে বাৰে চাই আছোঁ, ইমান গহীনভাৱে তেওঁ মানে যেনেদৰে আছে এনেকুৱা নালাগে, তেওঁ যিখিনি কথাখিনি ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে, নালাগে তেওঁ যেন তেনেদৰে কৰিব, কিন্তু আচলতে ইমান সুন্দৰভাৱে আপুনি উপস্থাপন কৰিছে আৰু সাগৰিকাও খুব ধুনীয়া সহযোগ কৰিছে, খুব ভাল লাগিছে। এটা একদম শান্ত পৰিৱেশত আচলতে আমি এইটো পৰিৱেশ বিচাৰোঁ। যি কি নহওক, মই কিমান কৰিব পাৰিছোঁ নাজানো, কিন্তু ইয়াৰ বাবে যিবিলাকে মোক সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলকে মই কৃতজ্ঞতাৰ ভাৰখন দিব বিচাৰোঁ। যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ অবিনাশ। আৰু শেষত মই এটি গীত গাইছোঁ, অনুষ্ঠান শেষ কৰিম আমি। মই সৈয়দ ছাদুল্লাদেৱৰ এটি গীত গাইছোঁ। জোৱাৰ পৰ সৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱা, এতিয়া বিদায় দিয়া তোমাৰ ওঠৰ মধুৰ ভাষাতে ৰাখিছা বুকুতে সাঁচি, আকৌ আহিব নতুন প্ৰভাত পেলাব অতীত মচি, মোৰ বাবে নাই ফুলৰ সুবাস, জীৱন উপচি যোৱাৰ পৰ সৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱাৰ, এতিয়া বিদায় দিয়া যোৱাৰ পৰ। খুব সুন্দৰ। আৰু অবিনাশৰ কণ্ঠত এই গীতটি মই মোৰ খুব প্ৰিয়। আৰু এই গীতে ৰূপম ভূঞাই কণ্ঠদান কৰিছিলে। তেখেতৰ কণ্ঠটো শুনি খুবেই ভাল পাওঁ, আৰু যেতিয়া মই অনুষ্ঠান শেষ কৰাৰ সময়ত প্ৰায়ে মই সেই গীতটি অকণমান হ'লেও বজাই শেষ কৰোঁ। আৰু আজি অবিনাশে সেই দায়িত্বটো পালন কৰিলে, গতিকে তাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই মুহূৰ্তত এনেকুৱা লাগিছে মই কিয় গান নাগালোঁ। ভূপেনদা, আপুনি মোৰ মনৰ কথা কৈ দিলে। এই মুহূৰ্তত হয়তো মোৰো গান গাব মন গৈছে, কিন্তু আমি গান গালেতো নহ'ব। গতিকে যোন যিটো বাটেৰে যোৱা উচিত সেই বাটেৰে যাব লাগে, গতিকে আমি খোজকাঢ়িহে যাওঁ আৰু অবিনাশত বা নিশাৰাণী অকণমান বেগাই যাওঁ, কাৰণ কৰণীয় বহুত আছে, আমি লাহে লাহে কৰিম, নহয় জানো। যি কি নহওক অকণমান ধেমালি কৰিছোঁ, একো চিৰিয়াছ কথা আমি ক'ব বিচৰা নাই। শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশাৰাণী আৰু অবিনাশ নেওগ। হয়, আপোনালোকে ধন্যবাদ থাকিলে, ইয়ালৈ মাতি আনিলে আৰু ইমান ধুনীয়া এটা পৰিৱেশ দিলে, আৰু আমাৰ মনৰ কথাবোৰ কোৱাৰ কাৰণে এই সুযোগকণ দিলে, সেইকাৰণে ৰেডিঅ' লুইটৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই বিশেষভাৱে এজন ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। সি মোৰ ভাইটি আহিছে, সি ষ্টুডিঅ'ৰ মাজতে সি বহি আছে, ইমান ধুনীয়াকৈ সুন্দৰভাৱে সেই অনুষ্ঠান উপভোগ কৰি আছে আৰু আমাকো সহযোগ কৰি আছে। গতিকে চন্দন, তাকো মই ধন্যবাদ জনাইছোঁ। আৰু সিও ৰেডিঅ' লুইটত বহুতবাৰ আহি থাকে। এই মুহূৰ্তত আমি চন্দনৰ পৰা জানো অনুষ্ঠানটি শুনি, মানে অনুষ্ঠানটি আমি প্ৰেজেণ্ট কৰিছোঁ, আৰু নিশাৰাণী আৰু অবিনাশে গান গাইছে। এইখিনি মুহূৰ্তত তোমাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগিছে। অবিনাশ দাৰ কণ্ঠটো গান
সদায় শুনিয়ে থাকোঁ যিমান শুনিলে মানে মন নভৰে সদায় শুনি থাকিব মন যায় আজি নিশা ৰাতি কণ্ঠত শুনিলোঁ গান ভাল লাগিছে খুব ভাল লাগিছে একেখিনি কথাকে ময়ো ক'ব মন গৈছে যে ষ্টুডিঅ'ৰ সময়সীমা বঢ়াই দিম নেকি তেনেকুৱা লাগিছে কিন্তু নিৰ্দিষ্ট সময়তকৈ আমি কিছু সময় আগুৱাই গৈছোঁ যিকি নহওক আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু এইখিনিতে মই বিচাৰোঁ যে ভৱিষ্যতলৈ আমি নিশাৰাণী আৰু অবিনাশক ইয়াতে লগ পাম এইখন ষ্টুডিঅ'ৰ মজিয়াতে আমি লগ পাম আশা কৰিছোঁ আৰু আমি যি কথা কৈছিলোঁ যে ৰেকৰ্ডিঙৰ যি ব্যৱস্থা গীতসমূহ বাণীবদ্ধ কৰাৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থাসমূহ আমি হাতত ল'ব পাৰিম বুলি আমি আশা কৰিছোঁ শ্ৰোতা বন্ধু আপুনি ইমান পৰাই শুনিলে আজিৰ এই অনুষ্ঠান আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমালৈ ফোন অথবা SMS প্ৰেৰণ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলৰ ফোন আৰু SMS আমি হাতত তুলি ল'ব নোৱাৰিলোঁ তেখেতসকলক খুব ওচৰত আমি ক্ষমা ভিক্ষা মাগিছোঁ আৰু সেই SMS অথবা ফোনসমূহ আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ লোৱাৰ বাবে চেষ্টা কৰিম যিসকলে আমাৰ অনুষ্ঠান শুনি আছে অথচ তেখেতসকলে ফোন অথবা SMS প্ৰেৰণ কৰা নাই তেখেতসকলকো আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে নিশাৰাণী আৰু অবিনাশ নেওঁক দুয়োকে আমি বিদায় জনাইছোঁ যদিও বিদায় জনাবলৈ একেবাৰে মন নাই কি হ'ব কোৱা সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া প্ৰিয় শ্ৰোতা বন্ধু পুনৰবাৰ